নমস্কাৰ মই প্ৰিয়ংকা কুৰ্মী দুটামান খুব চৰ্চিত বিষয়ক লৈ মই আপোনালোকৰ মাজলৈ আহিছো প্ৰথমটো হৈছে ঝুমৰ বিনন্দিনী আৰু দ্বিতীয়টো হৈছে 25000 টকা পুন প্ৰথমে মই অসম চৰকাৰ লগতে সমূহ চৰকাৰী বিষয়ববীয়া লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সমূহ সদস্যক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ যিহেতু ময়ো ঝুমৰ বিনন্দিনী অনুষ্ঠানটিৰ লগত এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে জড়িত গতিকে আপোনালোকক এই সুযোগকণ হুনালি সুযোগকণ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যাৰ ফলস্বৰূপে আজি আমাৰ ঝুমৰ নৃত্যটি বিশ্ব দৰবাৰত জিলিকি উঠিলে দ্বিতীয়তে কওঁ 25000 টকা আসলতে আমি যিসমূহ কোৰ কমিটি এক্সপাৰ্ট কমিটি সমূহ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সদস্যসকল আৰু বহু বিষয়ববীয়া প্ৰায় আগষ্ট মাহৰ পৰাই 2024 চনৰ আগষ্ট মাহৰ পৰাই এই অনুষ্ঠানটিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বহু সময় এফৰ্টছ দিয়াৰ পাছত এই অনুষ্ঠানটি আজি এনেদৰে বিশ্ব দৰবাৰত পৰিলক্ষিত হৈছে প্ৰায় ৰ'দ বতাহ বৰষুণ ঠাণ্ডা গৰম সকলো ধৰণৰ বতৰ আমি পাইছো বহু ধৰণৰ কষ্ট হৈছে প্ৰায় 6-7 মাহ ধৰি যেতিয়া এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকে বহুতখিনি আমি ত্যাগ কৰিবলগীয়া আছে বহুজনে বহু ধৰণে ত্যাগ কৰিছে তাৰ ফলস্বৰূপে আজি গৈ ঝুমৰটো এই ধৰণে বিশ্ব দৰবাৰত জিলিকিছে যি ধৰণে আপোনালোক দেখিলে হেয়া এদিন দুদিনৰ কষ্ট নহয় বহুত দিন ধৰি কষ্ট কৰি আহিছে আমাৰ এক্সপাৰ্ট কমিটি কোৰ কমিটি কোৰিওগ্ৰাফাৰ চৰকাৰী বিষয়ববীয়াসকল গতিকে কাৰোবাক সহজতে কৈ দিয়াটো বহুত ভাল যে তোমালোক পইচা পালানে নাই পইচা দিলে নে নাই কোনেও পইচাৰ কাৰণে হয়তো যোৱা নাছিলে কাৰোবাৰ সেইখিনি টকাৰে কিবা সহায় হৈ যাব বা কাৰোবাৰ সপোন দুটা পূৰ হ'ব হেয়া ভাল কথা আমি ভালদৰে ল'ব লাগে কিন্তু ঝুমৰ নৃত্য আৰত যে টকা 25000 টকাই আছে তেনেকুৱা কোনো ধৰণৰ কথা নহয় গতিকে আপোনালোক গ্ৰেটফুল হওক যে আজি আমাৰ ঝুমৰ অনুষ্ঠানটি এইখিনি মানুহৰ কাৰণে বা এই অংশগ্ৰহণকাৰীসকলৰ কাৰণে ঝুমৰ নৃত্যটিক আজি বিশ্ব দৰবাৰত স্থান পাইছে গতিকে তেওঁলোকক উৎসাহ যোগোৱাৰ পৰিৱৰ্তে এনে ধৰণৰ কথা কৈ মই বিভিন্ন জনৰ পৰা এনেকুৱা কথাৰ সন্মুখীন হ'বলগীয়া হৈছে য'ত তেওঁলোকে কৈছে টকা পালানে নাই গতিকে আমি কোনো ধৰণৰ টকাৰ কাৰণে যোৱা নাছিলো তেওঁলোকে মৰমতে আমাক কিবা এটা দিব আমাৰ কষ্টৰ অৰ্থত তেওঁলোকে কিবা এটা দিব গতিকে তাতলৈ সুখী হোৱা ভাল ধন্যবাদ